ছাত্ৰৰ চুৰিৰ আক্ৰমণত শিক্ষকৰ মৃত্যু শিৱসাগৰ চাই বিকাশ একাডেমীত ভয়ংকৰ ঘটনা ছাত্ৰৰ উপৰ্যুপৰি চুৰিৰ আক্ৰমণত প্ৰাণ গ'ল প্ৰধান শিক্ষকৰ ৰাজ্যবাসীক জোকাৰি যোৱা এক ভয়ানক অদ্ভুত ঘটনা সংঘটিত হৈছে শিৱসাগৰৰ চাই বিকাশ একাডেমীত এজন ছাত্ৰই প্ৰধান শিক্ষকজনক চুৰিৰে আক্ৰমণ কৰি হত্যা কৰাৰ পিছত নিজেই সামাজিক মাধ্যমত হত্যাকাণ্ডৰ কথা স্বীকাৰ কৰিছে হত্যাৰ পিছত অধ্যক্ষৰ কোঠাত সোমাই চকীত বহি ভিডিঅ' বনাই সামাজিক মাধ্যমত মই প্ৰিন্সিপালক হত্যা কৰিছো বুলি আপলোড কৰিছিল ছাত্ৰজনে শ্ৰেণীকোঠাৰ ভিতৰতে বিদ্যালয়ৰ অধ্যক্ষক ছাত্ৰই হত্যা কৰাৰ এনে ঘটনা জোকাৰি গৈছে এতিয়া সমগ্ৰ ৰাজ্য ঘটনাটো সংঘটিত কৰিলে ওপৰত আৰু নিজে খোজকাঢ়ি আহি তলত আহি পিনি তাক কোনো ধৰিব নাই সি নিজে আহিছে আহি পিনি তলত বহি আছে মানে তাৰ বহি থকাৰ পিছতে মই যেতিয়া সোমাই গ'লো তেতিয়া আৰু কৈছে কোনো সোধা নাখায় ল'ৰাটোক চাই আছে তাৰ মই সুধিলোঁ তুমি এই কামটো কিয় কৰিলা তুমি কেলৈ মাৰিলা তুমি শিক্ষকজনক তেতিয়া ক'লে যে মোক মানে এনেকৈ মিছবিহেভ কৰিছিলে তো মিছবিহেভ কৰিছিলে বুলিয়ে তুমি কেনেকুৱা ধৰণৰ মিছবিহেভ কৰিছিলা তুমি যে এনেকৈ মাৰিবলগীয়া হৈ গ'লগৈ তাক আৰু দুগৰাকীমান আছিলে তেওঁলোকেও সুধিছে তুমি এনেকৈ এইটো কি কাম কৰিলা তুমি তাৰ তুমি তোমাৰ ঘৰত কোন আছে বোলে অকণ মা আছে বোলে তেতিয়া তুমি মা কিমান বিপদত পেলালা তোমাৰতো ভুল হোৱা নাই নে বোলে মই ভুল কৰিলোঁ মই ভুল হৈ গ'ল ভুল কৰিলোঁ গতিকে তাৰপিছত কৈছে এটা কিমেল লগত আপোনালোকে কথা পাতি থাকিব নালাগে আপোনালোক আঁতৰি দিয়ক বোলে আঁতৰি যাওক ল'ৰাজনে খুব মানে সুস্থিৰ মগজুৰে কুল মাইণ্ডেড এই কামটো কৰিছে ইয়াৰ স্কুলৰ পৰা যেতিয়া তাক উলিয়াই পঠিয়াই দিয়া হৈছে বজাৰলৈ গৈ এখন চুৰি কিনি আনি হত্যাকাণ্ড সংঘটিত কৰিছে ইমান এজন কৈশোৰ অৱস্থাৰ ল'ৰাই ইমান সুস্থিৰ মগজুৰ হত্যাকাণ্ড কেনেকৈ কৰিব পাৰে গতিকে মানে অপৰাধ প্ৰৱণতাটো এইটো এদিনত গঢ় লোৱা নাই আচলতে ই ক্ৰমান্বয়ে হৈছে আৰু ইয়াৰ বাবে আচলতে আমাৰ ঘৰখনৰ পৰিৱেশো বহুত পৰিমাণে দায়ী আমাৰ সন্তানসকলৰ মনত কি চলি আছে এইটো বুজ আচলতে ল'ব পাৰে একমাত্ৰ পিতৃ মাতৃ বিশেষকৈ মাতৃগৰাকীয়ে সেইটো আমি কোৱা শুনিছোঁ ডিপিএছত আছিলে আৰু ডিপিএছৰ পৰা কিবা কাৰণত তেওঁক মানে তাৰ পৰাও আঁতৰাই দিয়া হৈছে সেইকাৰণে এই ৰিচেণ্টলি ইয়াতে কিমান দিন হৈছে ইয়াত এডমিশ্যন লৈছিলে বুলি মানে ইয়াত আহিহে আমি গম পাইছোঁহি কেনেকৈ সংঘটিত হৈছিল ঘটনাটো বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষকে প্ৰকাশ কৰা অনুসৰি হত্যাকাণ্ড সংঘটিত কৰা একাদশ শ্ৰেণীৰ ছাত্ৰজন শনিবাৰে ক্লাছলৈ আহিছিল যদিও অনুশাসনমূলক কাৰণত ঘৰলৈ পঠিয়াই দিয়া হৈছিল ছাত্ৰজনক পৰৱৰ্তী সময়ত ইউনিফৰ্ম সলাই পুনৰ বিদ্যালয়লৈ আহিছিল ছাত্ৰজন তেনে অৱস্থাত ছাত্ৰজনক কিয় পুনৰ বিদ্যালয়লৈ আহিছা বুলি প্ৰশ্ন কৰিছিল প্ৰিন্সিপাল ৰাজেশ বাবুৱে এনে কাৰণৰ বাবে তৎক্ষণাত জেপৰ পৰা চুৰি উলিয়াই শিক্ষকগৰাকীক উপৰ্যুপৰি আক্ৰমণ কৰে একাদশ শ্ৰেণীৰ ছাত্ৰজনে আৰু সেই সময়ত বিদ্যালয়খনৰ প্ৰথম মহলাত কেমেষ্ট্ৰি ক্লাছত আছিল শিক্ষক তথা অধ্যক্ষ ৰাজেশ বাবুক মুখ আৰু বুকুত চুৰিৰে আক্ৰমণ কৰে বিকৃত মানসিকতাৰ ছাত্ৰজনে পিছত চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় অধ্যক্ষ ৰাজেশ বাবুৰ ঘটনাৰ শিহৰণকাৰী বৰ্ণনা ঘটনাস্থলীত উপস্থিত থকা এগৰাকী ছাত্ৰৰ মেথছৰ টাইমত মানে সি লিখা নাছিলে তাৰপৰা ছাৰে ক'লে কেলৈ লিখা নাই তাৰপৰা সি খং উঠিলে সি উলিয়াই দিলে ছাৰে ক্লাছৰ পৰা উলিয়াই দিলে কেইটা বজাৰ ঘটনা এইটো 12টা এটা মানত তাৰপিছত সি ছুটি হেৰি টিফিন টাইম হ'ল তাৰপিছত সি বেগ লৈ গুচি গ'লগৈ নিজে তাৰপিছত ছুটি টাইম মানে ছুটি বেল মৰাৰ সময়ত সি আহিলে কাপোৰ চাপোৰ বদলাই মেলি মানে আহিলে তাৰপিছত আহি মানে ডাইৰেক্ট বহিয়ে দিলে মানে পিছফালৰ বেঞ্চখনত তাৰপিছত তাৰপৰা ছাৰে ক'লে কেলৈ আহিছা এতিয়া মানে তাৰপিছত সি কৈছে পইচা দিছোঁ বহক আকৌ আপুনি বহক তেনেকৈ ক'লে তাৰপিছত ছাৰো খং উঠিলে সেইবোৰ মানে ষ্টুডেণ্টে তেনেকৈ কৈছে ওচৰলৈ আহোঁতেই সি মাৰি দিলে বেগ নহয় জেপে চেপে ক'ৰবাত থৈ আনিছিলে মুঠতে ওচৰলৈ আহোঁতে মাৰি দিলে আছিলোঁ মেথছৰ কিবা ক্লাছত তাক গালি পৰা হৈছিলে যে কিবা নোৱাৰা কাৰণে জাষ্ট কোৱা হৈছিলে ভালকৈ নাই কৰা নে কিবা সেইটোতে লৈ সি টিফিন ব্ৰেকত ওলাই গৈছিলে বুলি শুনিছোঁ তাৰপিছত সি যে ক'ৰবাৰ পৰা কিনি আনিছে চুৰিখন কিনি আনি চিভিল ড্ৰেছত আহিছে ছাৰে তাক ইনচাৰ্জো কৰিছিলে ডেট ৱাই আৰু কামিং ইন চিভিল ড্ৰেছ তথাপি সিমান কওঁতে সি ছাৰৰ ওপৰত এটেক কৰিলে আজিকালি এইটো দেখিয়ে বেয়া লাগিছে যে ল'ৰা ছোৱালীৰ কাৰণে মানে ডিচিপ্লিন দেখালে মানে কাল হৈ গৈছে সঁচাকৈ এইজন টিচাৰ বহুত ভাল আছিলে মোৰ কাৰণে যথেষ্টখিনি বহুত কণ্ট্ৰিবিউশ্যন কৰিছে আৰু মই কি ক'ম মানে দুখ লাগিছে কথা শুনি যে আজিকালি ল'ৰা ছোৱালীক অনুশাসন দেখাবই নোৱাৰিছে অনুশাসনটো লাগিব নহয় শিক্ষানুষ্ঠান অনুশাসন নহ'লে এটা অনুষ্ঠান কেনেকৈ চলিব এইটো মানে খুব দুখজনক আমি অত্যন্ত দুখ পাইছোঁ আমি আজি ঘটনাটোত মই এগৰাকী টিচাৰ এনেকুৱা ধৰণৰ যদি ল'ৰাৰ যদি মটিভ হয় তেনেহ'লে আমি ভৱিষ্যতে
ল'ৰাক ষ্টুডেণ্টক মাৰিবলৈ ভয়ে কৰিম মাৰাটোতো বনে গ'ল ফিজিকেল পানিছমেণ্ট ইজ অলৰেডি মানে কাৰ্টেল কৰিলে কিন্তু এতিয়া হৈছে কি ল'ৰা ছোৱালীক যদি আমি অনুশাসনেই নকৰোঁ ল'ৰা ছোৱালী আমি ভৱিষ্যতটো কেনেকৈ বনাম অনুশাসনটো থাকিবই হা আমিও কৰোঁ আমাৰ স্কুলৰ ষ্টুডেণ্টে মোবাইল আনিলে বা যদি সময়মতে পৰীক্ষা দিব নোৱাৰিলেও আমিও এইটো শাসন কৰোঁ সেই শাসনত যদি ল'ৰাই যদি বেলেগ এটা মটিভ লয় সেইটো আৰু আমি ভাবিবলগীয়া কথা হৈ পৰিছে সমাজখনত এতিয়া ইতিমধ্যে এই ভয়াবহ ঘটনাৰ পিছতে এতিয়া মানসিক চাপত ভুগিছে শিক্ষক সমাজৰ লগতে শিক্ষাৰ্থী এজন শিক্ষাৰ্থীয়ে কেনেকৈ চুৰিৰে আক্ৰমণ কৰি বিদ্যালয়ৰ ভিতৰতে অধ্যক্ষক হত্যা কৰিব পাৰে তাক লৈ তীব্ৰ মানসিক চাপত ভুগিছে শিক্ষক সমাজ আজি বিদ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা হয় ছাত্ৰৰ আক্ৰমণত মৃত্যু হোৱা বিদ্যালয়খনৰ অধ্যক্ষ ৰাজেশ বাবুক আৰু এই সন্দৰ্ভত আমাক অধিক তথ্য দাঙি ধৰিব শিৱসাগৰ ছিনিয়ৰ ব্যুৰ চিফ অতন বৰাই হয় কালি যি অমানৱীয় ঘটনা সংঘটিত হ'ল চাই বিকাশ কেন্দ্ৰত এগৰাকী শিক্ষকক আচলতে হত্যা কৰা হ'ল এজন ছাত্ৰৰ দ্বাৰা এই শিক্ষকগৰাকী হৈছে ৰাজেশ বাবু তেখেতৰ ঘৰ যিহেতুকে বিশাখাপট্টনম এতিয়া পোষ্টমৰ্টম কৰি এই তেখেতৰ মৃতদেহ কৰা হৈছে আৰু এই পোষ্টমৰ্টম লৈ যোৱা হ'ব বিশাখাপট্টনমলৈ অৰ্থাৎ ভয়জকলৈ লৈ যোৱা হ'ব এয়া মই দৃশ্য দেখুৱাইছোঁ শিৱসাগৰ চিভিল হস্পিটেলত এয়া সকলো শিক্ষকসকল ইয়াত আহি উপস্থিত হৈছে চিভিল হস্পিটেলত শোকাবহ ঘটনা যিগৰাকী শিক্ষকে আচলতে মানৱ সম্পদ গঢ়াৰ বাবে য'ত পৰদৰ্শী চেষ্টা চলাইছিল কাৰোবাক ইঞ্জিনিয়াৰ কাৰোবাক ডক্টৰ বনোৱাৰ বাবে তেওঁ চেষ্টা চলাইছিল সেই মানৱ সম্পদ গঢ়িবলৈ চেষ্টা কৰা এগৰাকী শিক্ষকক নিজৰ ছাত্ৰই আচলতে কাৰণ দীৰ্ঘ বছৰ শিৱসাগৰত কৰ্মৰত হৈ আছিলে সেইগৰাকী সুদূৰ ভাইজেকৰ পৰা আহি গুৱাহাটীত চাই বিকাশ কেন্দ্ৰত কাম কৰাৰ পিছত 7 বছৰ পূৰ্বে শিৱসাগৰলৈ আহিছিল কি ক'ব মই আৰু কি ক'ম মোৰ ভাষাই নাই মই এজন ভাল বন্ধু আছিল তেওঁ মোক আনিলে চাই বিকাশত কৰিবলৈ 2 বছৰৰ পৰা তেওঁ মোক মাতি আছিলে মই এই বছৰ এপ্ৰিল মাহত জইন কৰিছিলোঁ লাগিছিল ছাৰজনৰ লগত সংস্পৰ্শত আহি সঁচাই পৰহিও আহিছিল আমাৰ ইয়াত স্কুল পৰিদৰ্শন কৰিবলৈ কিন্তু ভবা নাছিলোঁ যোৱাকালি খবৰটো পাই বিশ্বাসেই হোৱা নাছিল এনেকুৱা ঘটনা হ'ব পাৰে প্ৰাৰ্থনা কৰিছে অন্তিমবাৰৰ বাবে যিহেতুকে লগতে অভিভাৱক আৰু বৰ দুৰ্ভাগ্যজনক কথা মই স্কুল চলোৱাৰ মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ পেৰেণ্টিং ওৱান অফ দ্য কালচাৰেল ছাবজেক্ট পেৰেণ্টিংটো বৰ ডাঙৰ বস্তু মোৰ ল'ৰাটোৱে যদি মোক কিবা এটা মোক নেমানে নাখানে তাৰমানে মোৰ দুখ মই নিশিকালোঁ হা বিকজ দে আৰ ফাৰ্ষ্ট টিচাৰ প্ৰথম আৰু প্ৰধান বুলিয়ে ক'ব লাগিব হা কাৰণ মাক দেউতাকৰ চৰিত্ৰই তাহাঁতৰ ওপৰত প্ৰভাৱ পৰে এটা এনেকুৱা হৈছে এতিয়া মই বেলেগ কলেজো পাইছোঁ কিছুমান ট্ৰমাত গুচি গৈছে ছাত্ৰ শিক্ষকসকল যে কেনেকৈ মানে আমি সদায় ল'ৰা ছোৱালী ভালটোৱে বিচাৰোঁ আৰু কেতিয়াবা যদি কিবা আমি গালিও পাৰোঁ ইটছ ফৰ দেয়াৰ বেটাৰমেণ্ট ৰাইট মানে কিন্তু এনেকুৱা এটা ড্ৰাষ্টিক ষ্টেপ বা এনেকুৱা এটা ইমান মানে এইটো ভাবিবও নোৱাৰোঁ মানে এজন মানুহ ঢুকাই গৈছে আই থিংক মানে স্কুল বা এডমিনিষ্ট্ৰেশ্যন এইবোৰ ষ্টেপছ ল'ব লাগে ভয়তকৈ ছাৰ এনেকুৱা হৈছে যে কাক কি ক'ম মানে যদি তেখেতলোকৰ ভৱিষ্যতৰ কাৰণে আমি কৈ থাকোঁ দে ডোণ্ট ৰিয়েলাইজ ইট মানে এণ্ড দে টেক ইট এজ লাইক এ ৰিভেঞ্জ কথা তেতিয়া ইটছ নট ৱৰ্থ ইট আৰু যাক আচলতে মানৱ সম্পদ হিচাপে গঢ়িবলৈ গৈছিলে তেওঁই হত্যাকাৰীৰ ৰূপত থাকিলে এতিয়া দেখা গৈছে বিভিন্ন অঞ্চলত এটা ট্ৰমাত ভুগিছে হেৰিসকল কি ক'ব এইটো অবভিয়াছলি এটা ট্ৰমা হ'বই যিহেতু আমাৰ টিচাৰ্ছ কমিউনিটিৰ কাৰণে আৰু এটা প্ৰব্লেম হৈছে যে আমি ছেফ নহয় এতিয়া অকল আমাৰ কলেজ বুলি নহয় গোটেই টিচাৰ্ছ কমিউনিটিখিনিৰ কথা ক'ব পাৰোঁ যদি ষ্টুডেণ্টক যদি কাৰেক্টে কৰিব নোৱাৰোঁ আমি টিচাৰ্ছে যদি কাৰেক্টে কৰিব নোৱাৰোঁ তেন্তে এইটো কেনেকুৱা কথা কাৰেক্ট টিচিং যদি তাকে টিচিং যদি আমি ষ্টুডেণ্টক যদি কাৰেক্ট কৰিব নোৱাৰোঁ ষ্টুডেণ্টছে যদি আমাৰ ওপৰত তেনেকুৱাভাৱে লয় এটা অবভিয়াছলি আমি এতিয়া ছেফ নহয়
মেল পাৰ্চনকে এনেকৈ এটেক কৰিব পাৰিছে এতিয়া ফিমেলৰতো আমিতো আৰু ছেফ নহয় তো এতিয়া আমি কলেজলৈ ক্লাছ কৰিবলৈ কেনেকৈ যাম নহয় জানো এতিয়া কথাটো কৈছে আৰু এনেকুৱা ষ্টুডেণ্টছক আৰু উৎসাহ দিয়া হৈছে যদি এনেকুৱা ষ্টুডেণ্টছ ক'ৰবাত আছে যোনে মানে ক'ব নোৱাৰে মোক ভিতৰতে থৈ দিয়ে তো এইটো কাৰণে বিৰাট এটা বেয়া হৈছে এতিয়া আমি মাত মাতিব লাগিব বাইদেউ কি ক'ব যিহেতুকে এনেকৈ যাক আচলতে গঢ়িবলৈ যোৱা হৈছিলে তেওঁৱে হত্যাকাৰী ৰূপে ৰখি থাকিলে ছাৰ সদায় বহুত ভাল আৰু ছাৰ সদায় ষ্টুডেণ্টছক প্ৰায়ৰিটি হিচাপে ৰাখে তেওঁ আমাৰ স্কুলটো কনষ্ট্ৰাক্ট কৰিছে ষ্টুডেণ্টছৰ কমফৰ্টৰ কাৰণে AC লগাই দিছে ষ্টুডেণ্টছৰ কষ্ট হয় বুলি সেই তেনেকুৱা ষ্টুডেণ্টছে যদি ছাৰৰ লগত তেনেকুৱা কৰে তেতিয়াহ'লেতো বেছি গালি পৰাটো আমাৰ কাৰণে বহুত ৰিস্কি হৈ গৈছে একজেক্টলি মেণ্টেল ট্ৰমা হৈছে এনেকুৱা ট্ৰমা যোনটোৱে এজন ল'ৰাৰ কাৰণে আমাৰ চবৰে লাইফটো ক'বলৈ গ'লে ডেমেজ হৈ গৈছে উই আৰ মেণ্টেলি ডেমেজড নাও যিমান যি হ'লে এটা এক্সটেণ্টলৈকে আৰু ইমান সৰু সৰু ল'ৰা ছোৱালীয়ে সেইটো কালি লাইভ উইটনেছ কৰিছে তাহাঁতৰতো এণ্টায়াৰ লাইফ দিছ উইল বি এ ট্ৰমা ফৰ দেম দে উইল নিড প্ৰফেচনেল হেল্প টু গেট থ্ৰু দিছ নোৱাৰিব এতিয়া প্ৰব্লেম হ'ব আৰু একেটা ঠাইতটো আৰু দিবলৈ আৰুৱে প্ৰব্লেম হ'ব তাহাঁতৰ